আপোনালোকে নিশ্চয় দেখিছে যে আমি সকলোৱে অসমবাসী ৰাইজে এটা কথাই ভাবি আছো যে যিকোনো মূল্যৰ বিনিময়ত আমাক জুবিনদাৰ ন্যায় লাগে। আমি সকলোৱে কৈ আছো যে 12 তাৰিখে যিটো আসলে চাৰ্জশ্বিট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই চাৰ্জশ্বিটটোত আমি এটা বস্তু দেখিলো যে ইমান দীঘলীয়া সময় তেওঁলোকে তদন্ত কৰিলে কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিনদাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তক লগত লৈ হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানক ছিংগাপুৰত থকা হাই কমিশ্যনে হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিনদাই কেতিয়াবা পুৰি বা চাহ খাইছিলে সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটিবিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিনদাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্তৰ আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে, তাৰ পাছত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব বোলে। সেই চাৰ্জশ্বিটটো হ'ব আপোনাৰ ৩৫০০ পৃষ্ঠাৰ। এই ৩৫০০ পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত, কাৰণ এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকৈ আয়োজন হ'ব, চামকানু মহন্তই কি দায়িত্বত থাকিব, সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিলে। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰাই যোগাযোগ চলি আছিলে। এতিয়া জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল। তাৰপাছত চামকানু মহন্তক তেওঁ চিনিয়ে নাপাওঁ বুলি কৈ দিলে। গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে। আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে, চাৰ্জশ্বিট 12 তাৰিখে দাখিল কৰিব। তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে চামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাই। মহে কামোৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই। ইয়াত জুবিনদা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে। এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব এই হত্যাকাৰীবিলাকৰ পক্ষত কথা কৈ। বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে। আমি চব কথা গম পাওঁ, জেলত কেনেকৈ থাকে এগৰাকী আপোনাৰ অভিযুক্ত সেই কথা জানো আমি। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই, তাত বোলে আপোনাৰ এই কিবা ভাতৰ লগত দালি ভাত খাই মানুহলৈ ক্ষীণাই গৈছে বুলি কৈছে। ক্ষীণাই গৈছে বুলি কৈছে, মানে ক্ষীণাই গৈছে বুলি কৈ আমাৰ অসমৰ মানুহক দেখুৱাইছে যে এইবিলাক মানুহক জেলত শাস্তি দিয়া হৈছে। চব মিছা কথা। জেলত তেনেকৈ কাকো ৰখা নহয়। জেলত কাৰ্পেটতে ধুনীয়াকৈ শুবলৈ পৰিৱেশ পৰিস্থিতি কৰি দিয়া হৈছে। জেলত কেনেকৈ থাকে জেলত যোৱা মানুহবিলাকে জানে, সময়মতে ভাত খাবলৈ দিয়ে। গতিকে এনেকৈ মানে মিছা মিছি কথা কৈ মূল যিটো আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিনদাৰ ন্যায় বিচৰাৰ যিটো সংগ্ৰাম সেইটো পাতল কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে আমি সকলোৱে অসমবাসী ৰাইজে এটা কথাই ভাবি আছো যে যিকোনো মূল্যৰ বিনিময়ত আমাক জুবিনদাৰ ন্যায় লাগে। আমি সকলোৱে কৈ আছো যে 12 তাৰিখে যিটো আসলে চাৰ্জশ্বিট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই চাৰ্জশ্বিটটোত আমি এটা বস্তু দেখিলো যে ইমান দীঘলীয়া সময় তেওঁলোকে তদন্ত কৰিলে কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিনদাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তক লগত লৈ হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানক ছিংগাপুৰত থকা হাই কমিশ্যনে হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিনদাই কেতিয়াবা পুৰি বা চাহ খাইছিলে সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটিবিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিনদাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্তৰ আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে, তাৰ পাছত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব বোলে। সেই চাৰ্জশ্বিটটো হ'ব আপোনাৰ ৩৫০০ পৃষ্ঠাৰ। এই ৩৫০০ পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত, কাৰণ এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকৈ আয়োজন হ'ব, চামকানু মহন্তই কি দায়িত্বত থাকিব সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিলে। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰাই যোগাযোগ চলি আছিলে। এতিয়া জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল।
তাৰপাছত চামকানু মহন্তক চিনিয়ে নাপাওঁ বুলি কৈ দিলে গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে চাৰ্জশ্বিট 12 তাৰিখে দাখিল কৰিব তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে চামকানু মহন্তক সিদ্ধাৰ্থ শৰ্মাই মহে কামুৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই ইয়াত জুবিন দা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব এই হত্যাকাৰীবিলাকৰ পক্ষত কথা কৈ বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে আমি সব কথা গম পাওঁ জেলত কেনেকৈ থাকে এগৰাকী আপোনাৰ অভিযুক্ত সেই কথা জানো আমি গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই তাত বোলে আপোনাৰ এই কিবা ভাতৰ লগত দালি ভাত খাই মানুহলৈ শুকাই খিনাই গৈছে বুলি কৈছে মানে খিনাই গৈছে বুলি কৈ আমাৰ অসমৰ মানুহক দেখুৱাইছে যে এইবিলাক মানুহক জেলত শাস্তি দিয়া হৈছে সব মিছা কথা জেলত তেনেকৈ কাকো ৰখা নহয় জেলত কাৰ্পেটতে ধুনীয়াকৈ শুবলৈ পৰিৱেশ পৰিস্থিতি কৰি দিয়া হৈছে জেলত কেনেকৈ থাকে জেলত যোৱা মানুহবিলাকে জানে সময়মতে ভাত খাবলৈ দিয়ে গতিকে এনেকৈ মানে মিছা মিছি কথা কৈ মূল যিটো আমাৰ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাৰ ন্যায় বিচৰাৰ যিটো সংগ্ৰাম সেইটো পাতল কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰা অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ